ডক্টৰ অনলজ্যোতি বৰদলৈ নেকি? হেল্ল', ডক্টৰ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছে নেকি বাৰু? কৈ আছো। আচ্ছা, আপুনি ঘৰত আছে নে ক'ত আছে? হা? আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি আছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল', মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা হেল্ল' প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল', মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। চিগনেট? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? নহয়, কথাটো মই কওঁ, মাজতে বুজি পাইছে নাই? কথাটো ক'লে বুজি পাম, একো কোৱাই নাই। নহয়, পাপা বুলি কওঁতে বুজি পাইছে নাই? বুজি পাইছো বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া। আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। আৰু এতিয়া ক'ত আছা তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, ইমান দিন দেখা নাই, সেইটো তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্প নালাগে। মই খালি মই জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপন্সটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপন্স দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা, মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ, তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা, তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম। এড্ৰেছটো মোক হোৱাটছআপ কৰি দিবচোন, এইটো নম্বৰ। মই এতিয়া হোৱাটছআপত মেছেজটো দি দিম বাৰু। বাকী তহঁতৰ ভাল? চলি আছে আৰু। এতিয়া আছোঁ ক'ত? গুৱাহাটীতে আৰু ক'ত থাকিম। গুৱাহাটীত বুজিছোঁ, গুৱাহাটী ক'ত আছ? গুৱাহাটী ক'ত আছ? ভাঙাগড়। বঙাইগাঁৱত। আচ্ছা, ঠিক আছে, মই এটা মেছেজ পঠাই দিছোঁ অফিচতে। মই অকণমান কিবা এটা দৰৱ খাব সময় হৈছে। মই দৰৱটো খাই লওঁ, দৰৱটো খোৱাৰ পিছত মেছেজটো লিখি পেলাই মই হোৱাটছএপত পঠাই দিম। ঠিক আছে, হ'ব। ঠিক আছে? বাকী ৰেচপন্সটোৰ ওপৰত কথা, তই কি দিয়, পজিটিভ দিয় নে নিগেটিভ দিয়, সেইটোৰ ওপৰত কথা। তই কথাকেইটা ধৰিব পাৰিছ, সেইটো মোৰ জিভাখন ভালকৈ ঘূৰা নাই। মই কি বস্তু? ভালকৈ হয়তো কথাকেইটা বুজি পাইছ নাই ক'ব নোৱাৰোঁ। মোৰ অলপতে ষ্ট্ৰ'ক এটা আকৌ হৈ গ'ল। সেই ষ্ট্ৰ'কটোত মই জিভাখন ঘূৰাব নোৱাৰোঁ তাৰমানে ভালকৈ। গতিকে মই মেছেজ পঠাই দিম, মই দৰৱটো খাই লওঁ। ইয়াৰ পিছত আপোনালোকে শুনক পুত্ৰক সাক্ষাৎকাৰত সোধা কথাবোৰ, আৰু পুত্ৰই কেনেকৈ কৈছে সকলো আপোনালোকে সম্পূৰ্ণকৈ চালে বুজি পাব।
18 বছৰৰ মূৰত তেখেতে ফোন কৰিছিলে। লাষ্ট 18 বছৰ তেখেতৰ কোনো সম্বন্ধ নাই আমাৰ লগত। তেখেতেও আমাক ফোন কৰা নাছিলে, আমি ফোন কৰা নাছিলোঁ, কাৰণ তেখেতে আমাক ঘৰৰ পৰা ওলাই দিছিলে 2006 চনতে, মোক, মোৰ বাইদেউক আৰু মোৰ মাক। গতিকে তাৰপিছত আৰু এই সম্বন্ধ আমাৰ তেনেকুৱা নাছিলে। আৰু সেইদিনাখন নৱেম্বৰ মাহত ফোন কল এটা পাইছিলোঁ তেখেতৰ পৰা। নেটৱৰ্ক ভাল নাছিলে, সেইকাৰণে আৱাজটো অলপমান ইফাল সিফাল হৈ আহিছিলে। তেখেতৰ নিজৰ ফোনৰ পৰা কৰা নাছিলে, বেলেগৰ পৰাও কৰিছিলে। আৰু সেইকাৰণে প্ৰথমতে ধৰিব অলপমান দিগদাৰি হৈছিলে। পিছত যেতিয়া গম পালোঁ তেতিয়া শুনিলোঁ কথাটো। তাৰপিছত ক'লোঁ যে হোৱাটছআপত এড্ৰেছটো দিয়ে। এড্ৰেছটো দিলে তেখেতে। কিবা কাৰণে মই যাব নোৱাৰিলোঁ, লগালগ যাব নোৱাৰিলোঁ, কাৰণ মাৰো গাটো বেয়া আছিলে, ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে, সেইকাৰণে পুতুককৈ তেনেকৈ কৰিব নোৱাৰিলোঁ। কিন্তু সেইটোতো সেইদিনাখনৰে কথা, কিন্তু তাৰ আগৰো বহুত কাহিনী আছে, এইবিলাক ক'লোৱে ইতিমধ্যে, যে 2006 তেখেতে আমাক ওলাই দিছিলে, সেইটো এটা কথা। মাৰ ওপৰত নিৰ্যাতন চলাইছিলে, আৰু তেখেতৰ নামত এখন FIR আছে দিছপুৰ পুলিচ ষ্টেচনত 2006 চনৰে। গতিকে তেখেতে যেতিয়া ফোন কৰে পুতুককৈ আৰু সেই এটাচমেণ্টটো নাই ইমান বছৰে যিহেতুকে। গতিকে মই বোলো অলপমান ভাবি চাই পেলাই মাহঁতৰ লগত কথা পাতি পেলাই হেৰি কৰোঁ। যিহেতুকে মাৰ গা চা ভাল নাছিলে, সেইকাৰণে মাক লগালগ এইবিলাক কথা নকওঁ আৰু, কাৰণ আগতে ষ্ট্ৰ'ক হৈ যোৱা পেচেণ্ট। সেইকাৰণে পুতুককৈ আমি কথাবিলাক নকওঁ মাক। সেইকাৰণে বস্তুটো তাৰমানে তাতে থাকি এতিয়া কৈছোঁ, 18 বছৰ এজন মানুহে যদি আপোনাক ওলাই দিয়ে ঘৰৰ পৰা, আৰু তাৰপিছত ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠিও দিছিল যে আমি তেখেতৰ ল'ৰা ছোৱালী নহয়। গতিকে সেইজন মানুহে আকৌ ফোন কৰিব যে আকৌ চাব বিচাৰিছে। সেইটোৱে। গতিকে চব বস্তু পুতুককৈ হৈ নাযায়, তাৰ আৱেগিক এটা থাকে। গতিকে সেইটো ডিচিশ্যন লওঁতে অলপ টাইম লাগে। অকল সেই 2006 কথা নহয়, বা এতিয়া সেই ফোন কলটোৰ কথা নহয়, তাৰ আগতেও বহুত কথা আছে। আমি জন্মৰ আগৰ পৰাই মাৰ বহুত নিৰ্যাতন চলাইছিলে, আৰু পিছত ঘৰতো ইমান ভাল পৰিৱেশ এটা নাছিলে। কাজিয়া পেচাল কৰিছিলে, মদ চদ খোৱা সেইবিলাকতো আছিলেই, ড্ৰিংকছ কৰিছিলে, বাকী বহুত বেয়া স্বভাৱ আছিলে, সেইবিলাক আছিলে। তাৰ মাজতো আমি ডাঙৰ হ'লোঁ, মাজতে ডাঙৰ হৈ পেলাই নিজকে যিখিনি আছোঁ আৰু এতিয়া বৰ্তমান আৰু। গতিকে সম্বন্ধ আগৰ পৰাই ইমান এটা ভাল নাছিলে। 2006 বুলি কথা নহয়, এতিয়া বুলি কথা নহয়, আগৰ পৰাই সম্বন্ধ ইমান ভাল নাছিলে। তেতিয়া আমি একেলগে ঘৰতো আছিলোঁ।